যোৰহাটত ভাৰতীয় জনতা পাৰ্টিৰ কলা দিৱস পালন 1975 চনৰ 25 জুন তাৰিখে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে অসাংবিধানিকভাৱে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ পৰিপ্ৰেক্ষিতত দেশৰ লগতে যোৰহাটতো যোৰহাট থিয়েটাৰ হলৰ প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা সমিতিয়ে কলা দিৱস পালন কৰে। ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ইতিহাসত যি কলা অধ্যায় আমি প্ৰত্যেকজন নতুন প্ৰজন্মই জনা উচিত আৰু নিজৰ লগতে আনকো অৱগত কৰা উচিত, কাৰণ নিজৰ ৰাজনৈতিক স্বাৰ্থৰ মুনাফাৰ বাবে কংগ্ৰেছে যিদৰে দেশৰ জনতা, দেশৰ সংবিধানক, দেশৰ সাংবাদিকক যিদৰে অত্যাচাৰ কৰিছে সেইটো আপোনালোক সকলোৱে জানে। গতিকে এই কথাখিনি আমাৰ যুৱ প্ৰজন্মই জনাটো খুব প্ৰয়োজনীয়তা আছে। সেইকাৰণে আজি সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাক আমি 1975 চনৰ 25 জুনটো এই 25 জুনটোক আমি কলা অধ্যায় হিচাপে আমি মানি লওঁ আৰু এইটো প্ৰত্যেকজন যুৱ প্ৰজন্মই জনা উচিত যে এই যে কলিয়াদাৰৰ যে আকাশত নাহে তাৰ বাবে আমি সাজু হৈ থাকিব লাগে। আৰু বিশেষভাৱে মই কওঁ যে দেশৰ গণতন্ত্ৰক যিদৰে তেওঁলোকে হত্যা কৰিছিলে, আজি কংগ্ৰেছ দলে বা আজি বাওঁপন্থী দলসমূহে যিদৰে আজি হত্যা কৰিছিলে ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ নেতৃত্বত, সেইটো সঁচাকৈ খুব দুখজনক আছিলে। আৰু বিশেষভাৱে সাংবাদিকতাৰ বা সংবাদ মাধ্যমৰ ক্ষেত্ৰত তেওঁলোকে যদি বাতৰি প্ৰকাশ কৰিব লাগে তেতিয়াহ'লেও তেওঁলোকৰ পৰা অনুমতি ল'ব লাগিছিল। তাতকৈও দুৰ্ভাগ্যজনক নাছিলে কিদৰে গণতন্ত্ৰক হত্যা কৰিছে। গতিকে এই কথাটো আমি প্ৰত্যেকজন যুৱ প্ৰজন্মই জানে যে 1975 চনৰ পৰা 1977 দুবছৰ যি ধৰণৰ ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছিল, কি ধৰণৰ অত্যাচাৰ কৰা হৈছিল, বিশেষভাৱে বিৰোধী শক্তিসকলক, বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক বা আমাৰ বিচাৰধাৰাৰ আজি স্বয়ংসেৱকসকলক যিদৰে হত্যা কৰা আছিল। কিন্তু তাৰপিছতো আমাৰ দলৰ ব্যক্তিসকল বা মাৰ্গদৰ্শকসকল আছিলে, আজি অটল বিহাৰী বাজপেয়ী হওক, নানাজী দেশমুখে হওক বা লালকৃষ্ণ আদবানী হওক, তেওঁলোকে কিছু নিজৰ স্থিতিৰ বা নিজৰ আদৰ্শৰ পৰা কেতিয়াও আঁতৰি যোৱা নাছিলে। গতিকে এই নিদৰ্শনবোৰ প্ৰত্যেকজন যুৱ প্ৰজন্মই জনাটো খুব প্ৰয়োজনীয় হৈছে সমগ্ৰ ভাৰতবৰ্ষত। 1975 চনৰ 25 জুনৰ দিনা ইন্দিৰা গান্ধীয়ে ভাৰতৰ সংবিধানক হত্যা কৰি সমগ্ৰ দেশখনকে এটা কাৰাগাৰলৈ ৰূপান্তৰ কৰিছে। সেই দিনটো 50 বছৰ অতিক্ৰম কৰিছে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ দেশতেই প্ৰতি বছৰৰ দৰে এইবছৰো কলা দিৱস পালন কৰিছে জনগণৰ সমৰ্থনত। আৰু আমি জনগণক এই কথাটো ক'ব খুজিছোঁ যে ইন্দিৰা গান্ধীয়ে কেনেদৰে গণতন্ত্ৰক হত্যা কৰিছিল আৰু গণতন্ত্ৰক হত্যা কৰি দেশত বিভ্ৰান্তি বিয়পাই মানুহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰি শাসন কৰাই হ'ল কংগ্ৰেছৰ নীতি। 1975 চনত ইন্দিৰা গান্ধীৰ যি মানসিকতা আছিল, আজি 2025 চনতো কংগ্ৰেছ নেতৃত্বৰ একেটা মানসিকতা আছে। 1975 চনতো ইন্দিৰা গান্ধীয়ে জনগণক প্ৰেছাৰ দি জনগণৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি জনগণৰ মাজত বিভাজন আনি ক্ষমতাত থাকিব বিচাৰিছিল। আৰু আজি 2025 চনতো ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে একেটা কামকে কৰিব খুজি আছে, ভাৰতবৰ্ষৰ মানুহক বিভ্ৰান্ত কৰি ভাৰতবৰ্ষৰ মানুহৰ মাজত বিভাজন আনি আকৌ ক্ষমতালৈ ঘূৰিয়াৰ কাৰণে ৰাজনীতি কৰে। কংগ্ৰেছৰ মানসিকতাত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। 1975 চনত ইন্দিৰা গান্ধী স্বৈৰাচাৰী আছিল আৰু আজিৰ তাৰিখত ৰাহুল গান্ধীৰ চিন্তাও একে স্বৈৰাচাৰী চিন্তা, পৰিয়ালবাদৰ চিন্তা, পৰিয়ালকেন্দ্ৰিক চিন্তা। আজি কাৰ্যসূচী ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোৰহাটতো পালন কৰা হৈছে কলা দিৱস, কি ক'ব? আচলতে এই যিটো দিন, এইটো সংবিধান হত্যা কৰাৰ আচলতে এটা দিৱস। আৰু এই দিনটোতেই 50 বছৰ পূৰ্বে কংগ্ৰেছ নেতৃত্বাধীন সেই সময়ৰ চৰকাৰখনে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ নেতৃত্বত আমাৰ গণতন্ত্ৰ, সংবিধান সকলোতে কুঠাৰাঘাত কৰি জনসাধাৰণৰ মৌলিক অধিকাৰসমূহ কাঢ়ি লৈছিল। আৰু বাতৰি কাকতৰ ওপৰত চেঞ্চৰশ্বিপ প্ৰৱৰ্তন কৰি মানুহৰ যি কথা কোৱাৰ যি বাক স্বাধীনতা, সেই বাক স্বাধীনতা তেওঁলোকে সম্পূৰ্ণৰূপে হৰণ কৰিছিল। বিভিন্ন ধৰণৰ ক'লা আইনৰ প্ৰয়োগ কৰিছিল আৰু সেই ক'লা আইনৰ জৰিয়তে লক্ষাধিক লোকক সমগ্ৰ দেশত কাৰাগাৰত নিক্ষেপ কৰা হৈছিল, হত্যা কৰা হৈছিল। দিল্লীত টুৰ্কমেন গেটৰ নিচিনা ঠাইত, দিল্লীৰ ৰাজধানী দিল্লীৰ টুৰ্কমেন গেটত বহু শ লোকক এদিনত হত্যা কৰা হৈছিল। বিভিন্ন ধৰণৰ এনেকুৱা অত্যাচাৰী স্বেচ্ছাচাৰমূলক ব্যৱস্থা তেওঁলোকে সেই সময়ত যিবিলাক আচলতে গণতান্ত্ৰিক দেশত, গণতান্ত্ৰিক ব্যৱস্থাত কেতিয়াও প্ৰযোজ্য নহয়। ৰাজতন্ত্ৰ বা স্বেচ্ছাচাৰী শাসক থকা ঠাইতে প্ৰযোজ্য হয়, তেনেকুৱা
এনেকুৱা কাম কাজবিলাক সেই সময়ত চৰকাৰখনে কৰিছিল আৰু ইয়াৰ দ্বাৰা তেওঁলোকে গণতন্ত্ৰক হত্যা কৰিছিল আৰু আজি আচলতে আমাৰ সংকল্প হ'ল ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশতে এই কাৰ্যসূচী 25, 26 আৰু 27 তাৰিখে সদায় পালন কৰে কিয়নো এই 25 তাৰিখ 26 তাৰিখ এই দিনবোৰ আছিল আমাৰ গণতন্ত্ৰৰ কিছুমান ক'লা অধ্যায় আৰু সেই অন্ধকাৰ অধ্যায়বিলাকে আমাক এই কথাবোৰ সোঁৱৰাই দিয়ে যে আমাৰ দেশত আমাৰ শাসকে কেনেকুৱা ব্যৱস্থা লৈছিল লগতে আমাক সচকিত কৰি তোলে যে শাসনত থকা কোনো মানুহে যাতে ভৱিষ্যতে আমাৰ বিশ্বৰ প্ৰাচীন বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশখনত ভৱিষ্যতে জনসাধাৰণৰ মৌলিক অধিকাৰ বা মৌলিক যিটো স্বাধীনতা বাক স্বাধীনতা হৰণ কৰাৰ কাৰণে ভৱিষ্যতে যাতে কোনো ব্যৱস্থা নলয় নতুন প্ৰজন্মক সজাগ কৰি তোলাই আমাৰ এই কাৰ্যসূচীবিলাকৰ অংগ আৰু আজি আমি কাৰ্যসূচী পালন কৰিলোঁ মাননীয় ৰঞ্জন শৰ্মা ডাঙৰীয়া আমাৰ মাজত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল আৰু লগতে আমি দুগৰাকী লোকতন্ত্ৰ সেনানী যিসকলে সেই সময়ত বাক স্বাধীনতা বা গণতান্ত্ৰিক ব্যৱস্থাটোক পুনৰুত্থানত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল লোক সংঘৰ্ষ সমিতিৰ জৰিয়তে বহু লোক জেললৈ গৈছিল আৰু যোৰহাটতো বিচাৰ আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা সেই সময়ত শ্ৰীযুত গোবৰ্ধন প্ৰসাদ অটল ডাঙৰীয়া আৰু শ্ৰীযুত হেমচন্দ্ৰ শইকীয়া ডাঙৰীয়াক আজি আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ তেখেতলোকে জৰুৰীকালীন অৱস্থাৰ সময়ত লোকতন্ত্ৰৰ পুনৰুত্থানত গ্ৰহণ কৰা তেখেতলোকৰ প্ৰয়াসৰ বাবে আৰু আমি আজি এই অনুষ্ঠানটো সুকলমে সম্পন্ন কৰোঁ সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com